আজি আপোনালোকক এখন খুবেই ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ কথা ক'বলৈ বিচাৰিছোঁ। আপোনালোকে দেখি হয়তো নিশ্চয় ভাবিছে ঠাইখিনি কিমান ধুনীয়া কিমান সুন্দৰ। এফালে চাওক। আজি আপোনালোকক ইমান ধুনীয়া সৌন্দৰ্যবৰ্ধক ঠাইখনৰ সৈতে পৰিচিত কৰি দিম। ক'ত আছেনো এই ঠাইখন? নমস্কাৰ জনাইছোঁ ইমান ধুনীয়া এখন প্ৰাকৃতিক পৰিৱেশৰ পৰা, মানে গ্ৰাছলেণ্ডৰ পৰা, আমাৰ ঘৰৰ একেবাৰে ওচৰৰ। আৰু এতিয়া গ্ৰাছলেণ্ডৰ কাৰণে মোৰ কাৰণে বগামাটিলৈ যোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ আমাৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া, ইমান সেউজীয়া, ইমান মনোমোহা এখন প্ৰাকৃতিক পৰিৱেশ ইয়াতে গঢ় লৈ উঠিছে। আৰু এতিয়া যদি চাওঁ, ইয়াতে চাওক ইমান ধুনীয়া এখন পৰিৱেশ। এতিয়া ধুনু আৰু মোৰ এই ঠাইখনত উঠা কেইখনমান ফটো দি দিছোঁ, আৰু বেকগ্ৰাউণ্ডৰ সৈতে চাওক, ফটো ইমান ধুনীয়া হৈছে দেখিবলৈ। আৰু চাওক ইমান ধুনীয়া গ্ৰাছলেণ্ড, আৰু ঘাঁহবোৰ সঁচাকৈ খুবেই ধুনীয়া, চেলফি উঠিবৰ কাৰণে খুবেই ধুনীয়া। আৰু এইফালে যদি চাই, এইফালে চাওক এতিয়া ৰেল গৈ আছে, সন্মুখৰ ফালে ভিউটো খুবেই ধুনীয়া লাগিছে। নমস্কাৰ, আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ, আৰু ইয়াৰ পৰা কৈছোঁ যে আপোনালোকক ইয়াৰ পৰা মানে খুবেই ধুনীয়া এখন ঠাই। আৰু গ্ৰাছলেণ্ডৰ কাৰণে এতিয়া বগামাটি কিয় যাব লাগে ইমান দূৰলৈকে? আমাৰ ঘৰতে ইমান ধুনীয়া গ্ৰাছলেণ্ড আছে, আৰু আপোনালোকক দেখুৱাই আছোঁ এতিয়া। আৰু বগামাটিত যদিও তাৰ নদীৰ আছে বা নদীৰ যি প্ৰাকৃতিক পৰিৱেশ আছে, সেই ফিলিংটো ইয়াতে নাপাব পাৰে, কিন্তু এইফালে যদি চাই, এইফালে পাহাৰৰ বেকগ্ৰাউণ্ডত পাহাৰ আছে, এফালে বুদ্ধ মনিষ্ট্ৰী আছে, আৰু মুঠতে চেলফি ল'লে খুবেই ধুনীয়া হয় ঠাইখিনি। আৰু এইফালে যদি চাই ঘাঁহবিলাক এইফালে এনেকৈ ইমান ধুনীয়াকৈ ওখ ওখ এনেকৈ হৈ গৈছে। এইফালে যদি চাই ঘাঁহবিলাক চাওক, মুঠতে ইমান ধুনীয়া এটা পৰিৱেশ। আৰু এতিয়া চেলফি লৈ দেখুৱাই আছোঁ ইয়াতে চেলফি কেনেকুৱা হয়, আৰু ঘাঁহবিলাক মুঠতে খুবেই ধুনীয়া হৈছে। আৰু এইফালে চাওক ঘাঁহবিলাক ইমান ওখ হৈছে, এফালে ঘাঁহবিলাক এনেকৈ ধুনীয়াকৈ ইয়াতে হৈ আছে। মুঠতে চেলফি জোন খুবেই ধুনীয়া ইয়াতে চেলফি ল'বৰ কাৰণে। আগতে আমি আহিছোঁ ন ধুনু, আগতে আহি আমি ইয়াতে চেলফি লৈছোঁ। আৰু ধুনুৰ বেকগ্ৰাউণ্ডত চাওক ঘাঁহবিলাক ইমান ধুনীয়া। চাওক ধুনু, চাওক ভালকৈ থাকাচোন। বেকগ্ৰাউণ্ডত চাওক ঘাঁহবিলাক ইমান ধুনীয়া সেউজীয়া হৈ আছে, মুঠতে চাবৰ কাৰণে খুবেই ধুনীয়া লাগিছে। এতিয়া চেলফি উঠিম ধুনু আৰু মই। আৰু এইফালে চাওক ঘাঁহবিলাক ইমান ধুনীয়া লাগিছে ঘাঁহবিলাক। কোনটো ফুল এইটো? আৰু এইফালে চাওক ঘাঁহবিলাক ইমান ধুনীয়া, ইমান মজা, মুঠতে ওখ হৈছে। আগতে চাপৰ আছিলে, আৰু এতিয়া বেকগ্ৰাউণ্ডত সেইফালে পাহাৰ আছে, পাহাৰৰ ভিউৰ সৈতে ফটো খুবেই ধুনীয়া হয় দেই ইয়াতে। আৰু এইফালে চাওক, এইফালে এইটো বুদ্ধ মনিষ্ট্ৰী, আৰু সেইফালে যদি জুম কৰি আপোনালোকক দেখুৱাইছোঁ বুদ্ধ ভগৱানৰ মূৰ্তিটো আছে পাহাৰৰ ওপৰত। মুঠতে বেকগ্ৰাউণ্ডৰ ফটোটো ইয়াৰ পৰা খুবেই ধুনীয়া হয়, চাবলৈ খুবেই ধুনীয়া হয়, আকৰ্ষণীয় হয়। আৰু এতিয়া এবাৰ 360 ডিগ্ৰী এংগেলত ঘূৰাই দিওঁ, ৰ'ব কেনেকুৱা লাগে। আৰু চাওক ধুনু সন্মুখৰ ফালে এনেকৈ থিয় হৈ আছে, ধুনুৰ সন্মুখৰ ফালে ঘাঁহবিলাক ইমান ধুনীয়া হৈ আছে, ইমান দেখিবলৈ ইমান ধুনীয়া হৈ আছে। এফালে ঘাঁহবিলাক চাওক। আৰু যদি এইটো বেকগ্ৰাউণ্ডৰ সৈতে, এইটো চিনাৰীৰ সৈতে যদি এটা ফটো লওঁ, তেতিয়াহ'লে কেনেকুৱা লাগিব? আৰু আমাৰ নাচনীজনী খালি নাচোকৈ থাকে, খালি নাচাত মনোযোগ না ধুনু? বেকগ্ৰাউণ্ডত চাওক, থিয় হৈ থাকাচোন তেনেকৈ। এতিয়া হয়তো আপোনালোকে ভাবি আছে যে এই ঠাইখিনি ক'ত আছে। এই ঠাইখিনি মোৰ ঘৰৰ একেবাৰে ওচৰতে আছে। আৰু এই ঠাইখিনিৰ মই আগতে ইয়াতে এটা ফটো তুলি ফেচবুকত দিছিলোঁ, আৰু এজনে সুধিছিলে ঠাইখিনি খুবেই ধুনীয়া, ক'ত আছে ঠাইখিনি। আৰু এতিয়া আপোনালোকক কৈ দিছোঁ ঠাইখিনিৰ লোকেশ্যনটো উত্তৰ গুৱাহাটীৰ জয়গুৰুৰ এইখিনি ঠাইখিনি। আপোনালোকে যদি বাইহাটা চাৰিআলিৰ পৰা আহে, গৌৰীপুৰ পাৰ হৈ এফালে এইটো পাব বুদ্ধ মনিষ্ট্ৰী, একেবাৰে ৰাস্তাৰ NH31ৰ একেবাৰে ওচৰতে। আৰু যদি জালুকবাৰীৰ আৰু যদি জালুকবাৰীৰ ফালৰ পৰা আহে, নাৰায়ণা মেডিকেলখন পাৰ হৈ আহিয়ে এইটো পাই যাব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। টাটা, বাই।